তোমালোকৰ মাজৰ পৰা অহা আন এটা কুৱেশ্যন মই আকৌ লৈ আহিছো। এই কুৱেশ্যনটো যদি তোমালোকে ভালদৰে পঢ়ি চোৱা দেখিবা যে এইটো খুব মুখস্থ ৰাখি বা মনত ৰাখি কৰিবলগীয়া এটা কুৱেশ্যন হয়। তোমালোকে একদম এক্সামতে গৈ কনসেপ্ট খটুৱাই পটককৈ কৰি দিবলৈ অকণমান অসুবিধা হ'ব পাৰে। তথাপিতো আমাৰ ইয়াত যিখিনি ক্লু দিয়া আছে তাৰ পৰা আমি অকণমান কনসেপ্ট ইয়াত খটুৱাব পাৰোঁ। চোৱাচোন কেনেকৈ খটুৱাব পাৰোঁ। প্ৰশ্নটো পঢ়ি চোৱা। 2 elements A and B, A is dull, brittle, solid and used in fertilizers. On the other hand, B ductile, lustrous and used in electrical wire. এই কথা কৈছে যে এটো হল অনুজ্জ্বল, হি জিলিকি নাথাকে, ডাল হয়, কঠিন হয়, ঠুনুকা হয়। গম পাইছানে? ব্ৰিটল, সলিড। আৰু কি কৈছে লগতে যে বিটো উজ্জ্বল হয়, ডাকটাইল হয়, লাষ্ট্ৰাছ হয়, লগতে তাক টানি দীঘল কৰি তাঁৰ বনাব পাৰি। ইট কেন বি কনভাৰ্টেড ইনটু ইলেক্ট্ৰিকেল ৱায়াৰ্ছ। সো সেই ক্লু কেইটাৰ পৰা আমাক সুধিছে যে আইডেন্টিফাই এ এণ্ড বি। এতিয়া এৰ কথা ক্লু আমাক কি দিছে যে ই এটা নন মেটেল হয়। কেনেকৈ গম পালো নন মেটেল বুলি? কাৰণ আমাক অনুজ্জ্বল বুলি কৈছে, ই ডাল হয়, সলিড হয়, হয়নে? এতিয়া ডাল কোনবিলাক হয় সাধাৰণতে এলিমেণ্টবিলাকৰ ভিতৰত যিবিলাক নন মেটেল হয়। তো তাৰ পৰা আমি সেই ক্লুটো পাইছোঁ। ফাৰ্টিলাইজাৰত ইউজ কৰা হয় বুলি কোৱাৰ লগে লগে আমাৰ মনত নাইট্ৰজেন আহিব পাৰে, ফছফৰাছ আহিব পাৰে, হয়নে? কিন্তু এতিয়া সেই নাইট্ৰজেন আৰু ফছফৰাছৰ ভিতৰত নাইট্ৰজেনটো এনেকুৱা এটা বস্তু যি নেচাৰেলি কি হৈ থাকে, গেছিয়াছ অৱস্থাত থাকে। ইয়াত গোটা বুলি কৈছে আমাক। গতিকে এ কি হ'ব পাৰে? প্ৰশ্নটোৰ উত্তৰত এ আমি কি লিখিব পাৰোঁ এতিয়া? নাইট্ৰজেন যিহেতু হ'ব নোৱাৰে, তো এ কি হ'ব পাৰে ইয়াত? ফছফৰাছ হ'ব পাৰে। ফছফৰাছ হ'ব পাৰে। দেন বি, ভাবি চোৱাচোন, ৱায়াৰ বনাবলৈ ব্যৱহাৰ কৰা হয় বুলি কৈছে আৰু জিলিকি থাকে বুলি কৈছে, ডাকটাইল বুলি কৈছে। জিলিকি কোনবিলাক থাকে? মেটেলবিলাক, ধাতুবিলাক জিলিকি থাকে, হয়নে? আমি এতিয়া ৱায়াৰ বনাবৰ কাৰণে কোনকেইটা মেটেল ব্যৱহাৰ কৰোঁ? জেনেৰেলি এলুমিনিয়াম ব্যৱহাৰ কৰোঁ, কপাৰ ব্যৱহাৰ কৰোঁ। জেনেৰেলি ব্যৱহাৰ কৰি থকা কেইটাৰ ভিতৰতে ভাবি চাবা, বহুত দূৰলৈকে যাবগৈ নালাগে। সোণৰূপৰ ব্যৱহাৰ কৰা নেকি কোনোবাই? যদি কৰা নাজানো, আমাৰ ঘৰতো কপাৰ লাগি থাকে, এলুমিনিয়াম লাগি থাকে। চ' মই ভাবিলোঁ যে এইকেইটাৰ ভিতৰতে কিবা এটা হ'ব পাৰে নেকি। এতিয়ালৈকে আমি ক্লুটোৱে কমপ্লিট কৰি দিয়া নাই। ইয়াৰ পৰা আমি এলুমিনিয়ামো প্ৰথমটো যদি চাওঁ, তাৰ পৰা আমি এলুমিনিয়ামো লিখিব পাৰিলোহেঁতেন, কপাৰো লিখিব পাৰিলোহেঁতেন, হয়নে? কিন্তু তাৰ পিছৰটো যদি পঢ়ি চাওঁ, আমাৰ 3 নম্বৰ কথাটো যদি পঢ়ি চাওঁ যে বি এ বতাহত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে উজ্জ্বল ৰং পাতল হৈ কি হয়? সেউজীয়া হৈ পৰে। এতিয়া কপাৰ হ'ল এনেকুৱা এটা মেটেল, কপাৰৰ যেতিয়া তোমাৰ ক্ষয়ীভৱন হয়, কপাৰ যেতিয়া ক্ষয়ীভৱন হয় তেতিয়াহ'লে সি কি হয়? সেউজীয়া হৈ যায়। যেতিয়া সি মইষ্ট এয়াৰৰ লগত ৰিয়েকশ্যন কৰে, যেতিয়া বায়ুত থকা সি কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে, সেমেকা বায়ুৰ লগত, তেতিয়াহ'লে কি হৈ যায়? সি গ্ৰীণ কালাৰলৈ কনভাৰ্ট হৈ যায়। তাকে কপাৰৰ ক্ষয়ীভৱন হোৱা বুলি কওঁ। আমি অকণমান ক'ৰবাত পাইছোঁ। চ' তাৰ পৰা আমাৰ মনলৈ আহি যাব পাৰে কথাটো, হয়নে? চ' এতিয়া তাৰমানে এই যিটো বি হ'ব লাগিব কি? কপাৰ। বি কপাৰ। এইকেইটা ইংলিছত লিখিলেও বুজি পাইছা, অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হ'লেও, নহয় জানো? দেন এইটো পাই গ'লোঁ। তেতিয়াহ'লে 2 নম্বৰটো কি হ'ব পাৰে? 2 নম্বৰটো কি হৈছে? আমাক ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিৰ কথা সুধিছে। কম্পেয়াৰ ইলেক্ট্ৰিক কণ্ডাক্টিভিটি অফ এ এণ্ড বি। এটো যিহেতু এটা নন মেটেল, নন মেটেলবিলাক কি হয়? পোৰ কণ্ডাক্টৰ হয়। নন মেটেলবিলাক হয় পোৰ কণ্ডাক্টৰ, কুপৰিবাহী। পোৰ কণ্ডাক্টৰ, কুপৰিবাহী। ইয়াত হচৈকাৰ আছে দেই। দেন বি, বৈদ্যুতিক তাঁৰ ব্যৱহাৰ কৰা হয় বুলি কোৱা হৈছে বৈদ্যুতিক তাঁৰ বনাবলৈ। তেতিয়াহ'লে ই সুপৰিবাহী, গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। গুড কণ্ডাক্টৰ, সুপৰিবাহী বুলি লিখি দিবা অসমীয়াত। তাৰপিছত আমাক কি সুধিছে? 3 নম্বৰ প্ৰশ্নটোৱে সুধিছে যে এই যে গ্ৰীণ কালাৰ এটা ছাবষ্টেঞ্চ প্ৰডিউচ কৰে, সেউজীয়া পদাৰ্থ এটা প্ৰডিউচ কৰে, এতিয়া এই বিক্ৰিয়াটো তোমালোকে কিতাপত পোৱা নাই। গম পাইছানে? এই বিক্ৰিয়াটো তোমালোকে এতিয়া পোৱা নাই। সেইকাৰণে মই কৈছোঁ যে এইটো প্ৰশ্ন সোধাৰ চান্স খুব কম। ঠিক আছে? চ' মনত ৰাখি থবা যদি কেনেবাকৈ আহে যে ইয়াৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়াহ'লে এটা বেছিক কাৰ্বনেট প্ৰডিউচ কৰে, কপাৰ কাৰ্বনেট। এইটো লিখিবলৈ, ফৰ্মুলাটো লিখিবলৈ বৰ দীঘল দেখি একো ভয় খাব নালাগে, বৰ দীঘলো নহয়, দেখি একো ভয় খাব নালাগে। ইয়াত জাষ্ট কপাৰ কাৰ্বনেট লিখি দিয়া। কপাৰ কাৰ্বনেটৰ ফৰ্মুলা কি হ'ব? CuCO3 ডট আকৌ কপাৰ হাইড্ৰক্সাইডৰ ফৰ্মুলা লিখি দিয়া। আৰু এইটোক কি বুলি কোৱা হ'ব? এটা বেছিক কপাৰ কাৰ্বনেট বা এটা ক্ষাৰকীয় কপাৰ কাৰ্বনেট। এইটোক আমি কি বুলি ক'ম? ক্ষাৰকীয়
কপাৰ কাৰ্বনেট